নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাততে। হয়, মই বৰ্তমান উপস্থিত আছো জাগিৰোড সমষ্টি, এটা গুৰুত্বপূৰ্ণ সমষ্টি। আৰু এই জাগিৰোড সমষ্টিৰ পৰা এইবাৰ জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আগবাঢ়িছে এজন যুৱ নেতা, যিজন যুৱ নেতাই সমাজৰ কাম কৰি ভাল পায়, নিস্বাৰ্থভাৱে সমাজৰ কাম কৰি ভাল পায়। বিগত বছৰ বছৰ ধৰি সমাজৰ সেৱা আগবঢ়াই আহিছিলে, কিন্তু এইবাৰ তেওঁ টিকট প্ৰত্যাশী হিচাপে তেওঁ আগবাঢ়িছে জাগিৰোড সমষ্টিৰ পৰা। কাৰণ জাগিৰোড সমষ্টিটো এটা গুৰুত্বপূৰ্ণ সমষ্টি এইটো কাৰণেই কৈছো, যিটো সমষ্টিত এজন দক্ষ মন্ত্ৰী থকাৰ পিছতে তেওঁ সাহস কৰিছে আৰু অতি সাহসেৰে আগবাঢ়িছে ৰাইজৰ সেৱা শিৰত লৈ। মই পোনে পোনে মই মোহন দাসৰ পৰা মই জানিব বিচাৰিম যে কেনেকৈ এই সাহস গোটালে আৰু কিমান দিনৰ পৰা এই পৰিকল্পনা কৰি আছিলে, আৰু ৰাইজৰ সেৱা কৰিবলৈ সঁচাই আগ্ৰহী। সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিম। তাৰ প্ৰাক মুহূৰ্তত মই এই অনুষ্ঠানলৈ মোহন দাসক স্বাগতম জনাইছো। কি কব? হয়, মই যোৱা 19 জানুৱাৰী তাৰিখে জাগিৰোড সমষ্টি হিচাপে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবেদন দাখিল কৰিলো। বৰ্তমান সময়ত ৰাইজৰ ওচৰত কাম কৰি আছো, আগৰপৰা যিহেতু কাম কৰিয়ে আছো। বৰ্তমান সময়ত ৰাইজৰ মাজত আছো। তাকে কেনেকে পাওঁ আগলৈ টিকেট যদি নেতৃত্ব দিয়ে মই ইলেকশ্যন খেলিবলৈ সাজু আছো। ৰাইজে আপোনাক বিচাৰিছে আৰু ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। যুৱ প্ৰজন্মক এইবাৰ ৰাইজে প্ৰাধান্য দিব বুলি ইতিমধ্যে চৰ্চাত আছে, আৰু আপোনাৰ নামটো চৰ্চাত আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই যিহেতু মোৰ নামটো চৰ্চাত থকাটো স্বাভাৱিক কথা। যিহেতু মই সামাজিক কাম মই 10 চনৰ পৰা আৰম্ভ কৰিছো, আৰু মই 18 চনৰ পৰা জাগিৰোড সমষ্টি আণ্ডাৰত মই কাম কৰি আছো। ৰাইজৰ দুখে সুখে তৃণমূল পৰ্যায়ৰ পৰা গ্ৰাছ লেভেলৰ সকলো লগতে মই জড়িত হৈ মই গোটেই সমষ্টি 29টা পঞ্চায়তৰ যি আমাৰ ডিলিমিটেশ্যনৰ পিছত হ'ল, তাত মই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছো। ইয়াৰ যিদৰে আপুনি আগবাঢ়িছে, ঠিক তাৰ সমান্তৰালভাৱে মই আৰু এটা কথা আমাৰ পাতটাইম দৰ্শকসকলক জনাবলৈ বিচাৰিছো যে মোহন দাস হৈছে এজন সমাজপ্ৰিয় ব্যক্তি। সমাজৰ কাম কৰি ভাল পায়, সমাজৰ বাবে তেওঁ নিস্বাৰ্থভাৱে আগবাঢ়িছে। বহু মন্ত্ৰী বিধায়ক নিজৰ পকেট ভৰাবৰ কাৰণে মন্ত্ৰী বিধায়কলৈ আগবাঢ়ে, কিন্তু এইবাৰ মোহন দাসে নিস্বাৰ্থভাৱে আগবাঢ়িছে তেওঁ সমাজৰ কাম কৰিবৰ কাৰণে। কিন্তু লক্ষণীয় হ'ব যে মোহন দাসে দলে টিকেট দিয়ে নিদিয়ে সেয়া দলে নিৰ্ধাৰণ কৰিব, সেয়া আমি কোৱা কথা নহয়। কিন্তু মোহন দাসে কিমানখিনি আশাবাদী সেয়া দলে টিকেট দিব নে নিদিয়ে? হয়, মই আশাবাদী, নেতৃত্বৰ ওপৰত মই আশাবাদী। যিহেতু মই কাম কৰি আছো গ্ৰাছ লেভেলৰ, মই সকলো কৰ্মীৰ লগত এটা ভাল সম্পৰ্ক, আৰু যি আমাৰ এই জাগিৰোড সমষ্টি ভোটাৰ আমাৰ বৰ্তমান 2,65,000 ভোটাৰ হ'ল, সকলোৰ লগত এটা পৰিচিত। আৰু নেতৃত্বৰ নিৰ্দেশ মৰ্মে মই মৰিগাঁও জিলা কংগ্ৰেছেই হওক, অসম প্ৰদেশ কংগ্ৰেছেই হওক, সকলো নিৰ্দেশ মই কাম কৰি আছো যিহেতু, আৰু ফিল্ডত আছো। মোক টিকেট দিব বুলি মই আশাবাদী। এটা কথা উল্লেখ কৰিব লাগিব, জাগিৰোড সমষ্টি উন্নয়ন হৈছে, নাই হোৱা বুলি নকওঁ, উন্নয়ন হৈছে, কিন্তু যিমান উন্নয়ন হ'ব লাগিছিলে সিমানখিনি উন্নয়ন হোৱা নাই। তাৰ বিষয়ে আপুনি কি কয়? হয়, জাগিৰোড সমষ্টি উন্নয়ন বুলি ক'লে আপুনি চাওক দেই, মই এটা কথা কওঁ, মই সেইদিনাও কৈছো এটা নিউজ চেনেলত, জাগিৰোড সমষ্টি উন্নয়ন বুলি আমি কি পাওঁ? এই বৰ্তমান টাটা কণ্ডাক্ট যিটো প্ৰজেক্ট আৰম্ভ কৰিছে, সেইটো আমি উন্নয়ন নহয় বুলি কোৱা নাই, কিন্তু আমাৰ তাত ডাঙৰ এটা প্ৰজেক্ট আছিলে, যি নেকি আমি পেপাৰ মিল বুলি কওঁ। এইটো এটা আমাৰ বিখ্যাত আছিলে, অল ইণ্ডিয়াৰ ভিতৰত আছিলে। আৰু লগতে আমাৰ এটা জাগিৰোড সমষ্টিৰ ৰেলৱে অভাৰব্ৰিজখন সেইখন আমাৰ ৰাইজে এখন বিচাৰিছিলে আগৰ পৰা, এটা যাতায়াতৰ ব্যৱস্থা বেয়া হোৱাৰ কাৰণে, কিন্তু বেলেগতো উন্নয়ন নাই। আপুনি চাওক, আমাৰ যিহেতুকে পাহাৰ ভৈয়ামৰ এটা অঞ্চল জাগিৰোড সমষ্টি, পাহাৰবোৰ বিজেপি চৰকাৰে খান্দি শেষ কৰি দিলে, গোটেই পাথৰবোৰ ব্লাষ্টিং কৰে, কিবা কৰে, এইবিলাক কৰি আছে। লগতে আমাৰ ৰাস্তা পদূলিৰ পৰা ধৰি আপোনাৰ কৃষিত নিবনুৱা, আৰু আপোনাৰ এই জল জীৱন মিছনটোতো সম্পূৰ্ণ কামেই নাই, পানী পোৱাব পাৰি নাই, উন্নয়ন সেইটোত মই দেখা নাই। কিন্তু মানে নল আছে জল নাই, জল নাই, এইটো আপোনাৰ সঁচা কথা। সেইটো হয়। এয়া মোহন দাসে তেওঁৰ ভাষ্য প্ৰকাশ কৰিছে। শেহতীয়াকে আৰু এটা কথা জানিব বিচাৰো যে অসমৰ সাৰ্থক জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হৈছে, কিন্তু আজি পৰ্যন্ত ন্যায় পোৱা নাই। এই ক্ষেত্ৰত জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত মোহন দাসে কি ক'ব? হয়, জুবিন দা আমাৰ হিয়াৰ আমঠু, সকলো
জানেই তেখেতৰ হাৰ্টত জুবিন দা আমাৰ সকলো ৰাইজৰ হিয়াৰ মাতো। তেখেতৰ যি সতী, যিটো আপুৰুগীয়া সতী, এইটো আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু তেখেত আমাৰ সকলো অসমীয়াৰ নহয়, অল অসমৰ লগতে সৰ্বভাৰতে তেখেতৰ যি আহ গানৰ যি মহিমা, তেখেতৰ যি ভাষাৰ যি হিন্দু মুছলিমৰ পৰা ধৰি গোটেই আমাৰ যিটো জাতি একতা কৰা এটা নিৰ্দেশন সকলোৰে মগজত থাকিব, সকলোৰে অন্তৰত থাকিব। আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰো। আৰু এটা কথা জানিব বিচাৰো যে মূল্যবৃদ্ধি, আকাশলংঘী যি মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধি হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে বিজেপি চৰকাৰে ইটোৰ পিছত সিটো আঁচনি দি ৰাইজক মানে আহ, এটা মানে কি এনেকুৱা এটা আশ্ৰয় দিছে যে আহ, আঁচনি দি আছো, কিন্তু এইটো বুজিব পৰা নাই যে একাংশ ৰাইজে যে চামুচেদি বেলচাই লৈ গৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, সেইটোতো আচৰিত কথা। আমি এটা চিধা কথাত ক'ব গ'লে বৰ্তমান চৰকাৰে যি মহিলাসকলক ভুলোৱাৰ এটা কাম কৰি আছে। মহিলাসকলৰ ভোটৰ দ্বাৰা জিকিম বুলি এটা আশা কৰি আছে। আৰু মহিলাসকলক যি ভুলাবলৈ যি অৰুণোদয়ৰ নামত 1250 টকা দি আছে, সেই মহিলাসকলে এইটো বস্তু বুজি পোৱা উচিত যে সেই 1250 টকাটো আমাৰ মাহত গেছতে গৈ আছে। আৰু মূল্যবৃদ্ধিটো এনেকুৱা এটা হাৰত বৃদ্ধি হৈছে, যি নেকি আমি মহিলাসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজে বহুত বিপদৰ সন্মুখীন হ'ব লগা হৈছে। সেই আমি ৰাইজে বৰ্তমান সময়ত পৰিত্ৰাণ বিচাৰিছে, বিজেপি চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সকলো এটা সকলোখিনি মিলাই পেলাই আমি বৰ্তমান 26ত বিজেপি চৰকাৰ অসমৰ পৰা খেদাব লাগিব, যেনেকে নহওক। এয়া আছিলে মোহন দাসৰ ভাষ্য। আৰু শেহতীয়াকে মই আৰু এটা প্ৰশ্ন উপস্থাপন কৰিব বিচাৰিছো যে যদি মোহন দাসে দলে যদি টিকেট দিয়াৰ পিছত তেওঁ যদি বিজয়ী বৰমুকুট পিন্ধি সমাজৰ বাবে কাম কৰিবলৈ আগবাঢ়ে, তেতিয়াহ'লে প্ৰথম পদক্ষেপ আপোনাৰ কি হ'ব? হয়, আপুনি চাওক, প্ৰথম মোৰ পদক্ষেপ আছে, দলে মোক টিকট দিব লাগিব। টিকট দিয়াৰ পিছত মই এজন প্ৰভাৱশালী মন্ত্ৰীৰ লগত এখন যুঁজ হ'ব। যুঁজটো আমি জয়লাভ এটা কাৰণেই কৰিম বুলি ভাবিছো। সকলো ৰাইজে বৰ্তমান বিজেপি চৰকাৰ পৰিত্ৰাণ বিচাৰিছে। সকলো ফালৰ পৰা জুবিন দাৰ পৰা ধৰি আৰম্ভ কৰি মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি, আৰু যদি মই সকলো ৰাইজৰ আশীৰ্বাদ লৈ মই জিকিব পাৰো, তেতিয়া মই জাগীৰোড সমষ্টি, যিটো আমাৰ জৰ্জৰিত, আমাৰ বহু সমস্যাই জৰ্জৰিত এটা অঞ্চল, এই সমস্যাবোৰ কিমানখিনি পাৰো সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। হয়, এয়া আছিলে মোহন দাসৰ ভাষ্য। আৰু মোহন দাসৰ পৰা আমি বহু কথা জানিলো। শেষত এটাই কথা আমি জানিম, আৰু তাৰ পিছতে আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আপুনি যদি দলে টিকেট দিয়াৰ পিছত যদি বিজয়ী বৰমুকুট পিন্ধি ৰাইজৰ মাজলৈ যায়, তেতিয়াহ'লে আপুনি নৱপ্ৰজন্মৰ বাবে কি কৰিব? হয়, নৱপ্ৰজন্মটো আপুনি চাওক, নৱপ্ৰজন্মৰ বৰ্তমান সময়ত বিজেপি চৰকাৰ পৰিত্ৰাণ বিচাৰিছে। 1 নম্বৰ কথা, নৱপ্ৰজন্মই পৰিত্ৰাণ বিচৰাটো স্বাভাৱিক কথা, কাৰণ তেখেতলোকৰ হাৰ্টথ্ৰু জুবিন গাৰ্গে আমাৰ মাজত নাই, নৱপ্ৰজন্মৰ মাজত নাই। আৰু নৱপ্ৰজন্ম বৰ্তমান সময়ত শিক্ষিত নিবনুৱা হৈ বহি আছে। তেখেতলোকৰ কাৰণে আমাৰ জাগীৰোড সমষ্টি এনেকুৱা এটা অৱস্থাত আছে, কুটিৰ উদ্যোগ একো নাই। উদ্যোগটো নাইয়ে, কুটিৰ উদ্যোগো নাই। তেখেতলোকৰ আমাৰ যি শিক্ষিত নিবনুৱা, মানে উদ্যোগীকৰণৰ লগতে আৰু আমাক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। মই ভাবো যিমানখিনি পাৰো তেখেতলোকৰ কাৰণে এইটো ব্যৱস্থা কৰিম। ধন্যবাদ। এয়া আছিলে মোহন দাসৰ ভাষ্য। আৰু আমি অনুষ্ঠান সামৰিব লাগিব, সময় হৈ আহিছে। গতিকে আমাৰ এই বা বাতৰি চাই থাকিবলৈ আপোনালোকে চাই থাকিব প্ৰাতঃ টাইম।